শিৱসাগৰ বানাকন্তৰ কাষত বৰপেটা যুৱকৰ মহানুভৱতা 150টা গেছ চিলিণ্ডাৰ বিতৰণ। বৰপেটা জিলাৰ কেইজনমান যুৱকৰ মহানুভৱতাই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে অসমবাসীৰ। বানৰ বিভীষিকাত ক্ষতিগ্ৰস্ত শিৱসাগৰ জিলাৰ বিভিন্ন গাঁৱৰ বানাকন্ত ৰাইজৰ কাষত থিয় দিলে বৰপেটাৰ কেইজনমান যুৱকে। সুজিত চৰকাৰ, মলয় কোৱাৰী, সন্দীপ নাথকে ধৰি এটা সৰু দলে বানাক্ৰান্ত লোকসকলক সহায়ৰ হাত আগবঢ়াই এক অনন্য মানৱীয়তাৰ নিৰ্দেশন দাঙি ধৰিছে। বানৰ ফলত বহু পৰিয়ালৰ দৈনন্দিন জীৱন বিপৰ্যস্ত হোৱাৰ লগতেই ৰন্ধা-বঢ়াৰ ক্ষেত্ৰতো সমস্যাৰ সন্মুখীন হৈছিল বানাক্ৰান্ত ৰাইজ। এনে কঠিন সময়ত সহায়ৰ হাত আগবঢ়াই যুৱকসকলে শিৱসাগৰৰ বানপানী ক্ষতিগ্ৰস্ত বিভিন্ন গাঁৱত মুঠ 150টা গেছ চিলিণ্ডাৰ বিতৰণ কৰে। যুৱকসকলৰ এই পদক্ষেপে বানাক্ৰান্ত পৰিয়ালসমূহৰ মাজত কিছু পৰিমাণে হ'লেও স্বস্তি কঢ়িয়াই দিছে। জাতি, ধৰ্ম, ভাষা আৰু ভৌগোলিক সীমাৰ ঊৰ্ধ্বতকৈ দুৰ্যোগৰ সময়ত অসহায় মানুহৰ কাষত থিয় দিয়াৰ এই প্ৰচেষ্টাক এতিয়া বহুতে প্ৰশংসা কৰিছে। দুৰ্যোগৰ সময়ত চৰকাৰী সহায়ৰ সমান্তৰালভাৱে সমাজৰ প্ৰতিজন সক্ষম ব্যক্তিয়ে মানৱীয়তাৰ হাত আগবঢ়ালে এনে সংকটৰ সময়ত বহু পৰিয়াল উপকৃত হ'ব পাৰে।